শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, বিগত বৰ্ষৰ দৰে এই বৰ্ষতো সমগ্ৰ শিক্ষা অসমে নিপুণ অসমৰ জৰিয়তে 5 দিনীয়া FLN ট্ৰেইনিঙৰ যিটো নন ৰেচিডেঞ্চিয়েল ট্ৰেইনিং হয় তাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ইতিমধ্যে বিভিন্ন জিলাত ফেজ 1ৰ লিষ্ট প্ৰকাশ পাইছে। তো এই ভিডিঅ'টোত মই হোজাই জিলাৰ যোগীজান শিক্ষাখণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ যিসকল শিক্ষকৰ নাম ইতিমধ্যে ফেজ 1ত অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ এখন তালিকা ইয়াত মই আপোনালোকৰ আগত প্ৰকাশ কৰিব বিচাৰিছোঁ। এয়া হৈছে আপোনালোকে দেখা পাইছে লিষ্ট অফ ট্ৰেইনী টিচাৰ ফৰ 5 days ব্লক লেভেল নন ৰেচিডেঞ্চিয়েল ট্ৰেইনিং অন দ্য ইমপ্লিমেশ্যন অফ নিপুণ অসম FLN 2024 আণ্ডাৰ যোগীজান এডুকেশ্যন ব্লক হোজাই। ইয়াত আপোনালোকে দেখা পাইছে প্ৰথমতে আছে ডিমৰুপাৰ ক্লাষ্টাৰ আৰু ডিমৰুপাৰ ক্লাষ্টাৰৰ অধীনস্থ বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকলৰ ভেন্যুটো দিছে দেশবন্ধু বিদ্যাপীঠ SS। দেশবন্ধু বিদ্যাপীঠ SS ইয়াত তেওঁলোকৰ ট্ৰেইনিংসমূহ আৰম্ভ হ'ব আৰু ইয়াৰ পিছত আৰম্ভ হৈছে হায়ং ক্লাষ্টাৰ। হায়ং ক্লাষ্টাৰৰ শিক্ষকসকলো সেই একেটা ভেন্যুতে তেওঁলোকৰ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব দেশবন্ধু বিদ্যাপীঠ SS। একেদৰে যমুনা আৰু যমুনামুখ ক্লাষ্টাৰৰ শিক্ষকসকলেও দেশবন্ধু বিদ্যাপীঠ SSতে 5 দিনীয়া প্ৰশিক্ষণ কাৰ্যত অংশগ্ৰহণ কৰিব। তাৰপিছতে আহিলে আপোনালোকে দেখা পাইছে নগয়া পাম। এনেদৰে হোজাই জিলাৰ অধীনস্থ যোগীজান শিক্ষাখণ্ডৰ অধীনস্থ বিভিন্ন ক্লাষ্টাৰসমূহ ইয়াত দি দিছে। নমাটি ক্লাষ্টাৰ পৰ্যায়ক্ৰমে গৈ আছে। তাৰপিছত আহিলে নীলবাগান ক্লাষ্টাৰ, এওঁলোকৰ ভেন্যুটো হৈছে দেশবন্ধু বিদ্যাপীঠ SS। নেক্সট আহিলে আপোনালোকে এই ভিডিঅ'টোত দেখা পাব 12ফুটি, নীলবাগানৰ পিছত আছে 12ফুটি ক্লাষ্টাৰ অধীনস্থ শিক্ষকসকলেও দেশবন্ধু বিদ্যাপীঠ গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলত তেওঁলোকৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব। তাৰপিছতে আহিছে আপোনালোকে ধলপুখুৰী ক্লাষ্টাৰ, ক্ৰমে ইছলামনগৰ ক্লাষ্টাৰ। তো এনে ক্লাষ্টাৰসমূহৰ অধীনস্থ বিভিন্ন বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলে বা শিক্ষয়িত্ৰীসকলে দেশবন্ধু বিদ্যাপীঠ গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলত 5 দিনীয়া যিটো FLNৰ ট্ৰেইনিং তেওঁলোকৰ অনুষ্ঠিত হ'ব। ইয়াৰ পিছতে আহিছে আপোনালোকে দেখা পাইছে জয়নগৰ ক্লাষ্টাৰ, চেম ভেন্যু। নেক্সট আহিছে আপোনালোকে দেখা পাব ইয়াত ৰাধানগৰ। তো ৰাধানগৰৰ অধীনস্থ বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলো দেশবন্ধু বিদ্যাপীঠ গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলতে 5 দিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত কৰিব FLNৰ। তাৰপিছত আহিছে ৰজাবাৰী। একাধিক্ৰমে বিভিন্ন ক্লাষ্টাৰসমূহ ইয়াত অন্তৰ্ভুক্ত হৈছে। আকাশীগংগাৰ পৰা যিখিনি শিক্ষক আছে তেওঁলোকৰ ভেন্যুটো হৈছে গান্ধী বিদ্যাপীঠ SS। এইখিনিতে অলপ চেঞ্জিং হৈছে ভেন্যুটো। তাৰপৰা আহিলে আমবাৰী, চেম ভেন্যু গান্ধী বিদ্যাপীঠ SS। তাৰপৰা আহিলে আশীনগৰ। তো আশীনগৰৰ অধীনস্থ শিক্ষকসকলো গান্ধী বিদ্যাপীঠ SS এই ভেন্যুতে তেওঁলোকৰ 5 দিনীয়া যিটো FLN ট্ৰেইনিঙত অংশগ্ৰহণ কৰিব। আশীনগৰৰ পিছতে নেক্সট আহিছে ভেলগুৰি ক্লাষ্টাৰ, ভেন্যু চেম আছে গান্ধী বিদ্যাপীঠ SS। তাৰপিছতে আহিলে আপোনালোকৰ নিশাৰীমুখ, চেম ভেন্যু গান্ধী বিদ্যাপীঠ SS। তাৰপিছত আহিলে পূব জাৰণি, চেম ভেন্যু গান্ধী বিদ্যাপীঠ SS। নেক্সট ইয়াৰ পাছত আহিছে দক্ষিণ হোজাই, তেওঁলোকৰ ভেন্যুটো চেঞ্জ হৈছে, এইটো হৈছে নৱকল্প SS। দক্ষিণ হোজাইৰ পিছতে নেক্সট আহিছে ধনীৰাম পথাৰ। তো এনেদৰে দক্ষিণ হোজাই হওক বা ধনীৰাম পথাৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলে নৱকল্প SSত প্ৰশিক্ষণত অনুষ্ঠিত ল'ব যিটো FLNৰ। নেক্সট আহিছে কুমৰাকাটা, তেওঁলোকৰ বাবে চেম ভেন্যু আছে নৱকল্প SS। মিলিক বস্তি নৱকল্প SS। তাৰপিছত আহিলে চিংগাৰী বস্তি, তেওঁলোকৰ বাবে চেম ভেন্যু ৰাখিছে নৱকল্প SS। ইয়াৰ পিছতে পেজ নাম্বাৰ 12ত প্ৰথমতে দিছে উত্তৰ হোজাই, তেওঁলোকৰো চেম ভেন্যু ৰাখিছে নৱকল্প SS। চাংমাজিৰ পৰা চেঞ্জ হৈছে, ভেন্যুটো দিছে ৰবীন্দ্ৰ বিদ্যাপীঠ SS, চাংমাজি ক্লাষ্টাৰ। নেক্সট চাংমাজি ক্লাষ্টাৰৰ পিছত আছে চাৰ্লক ক্লাষ্টাৰ, তেওঁলোকৰ বাবে ভেন্যু ৰাখিছে ৰবীন্দ্ৰ বিদ্যাপীঠ SS। তো চাৰ্লক ক্লাষ্টাৰৰ পিছত আহিছে ডবকা ক্লাষ্টাৰ। তো ডবকা ক্লাষ্টাৰৰ বাবে চেম ভেন্যু ৰাখিছে ৰবীন্দ্ৰ বিদ্যাপীঠ SS। তো এনেদৰে আপোনালোকে দেখা পাইছে
ডবকা পথাৰ ক্লাষ্টাৰ চেম ভেনু আছে ৰবীন্দ্ৰ বিদ্যাপীঠ SS। আৰু ইয়াৰ পিছতে নেক্সট ক্লাষ্টাৰ আৰম্ভ হৈছে। আপোনালোকে ভিডিঅ'টোত সম্পূৰ্ণৰূপে চাব, ভালদৰে স্কিপ নকৰাকৈ গম পাব। হিন্দু ব্লক ক্লাষ্টাৰ, তেওঁলোকৰ বাবে চেম ভেনু ৰাখিছে ৰবীন্দ্ৰ বিদ্যাপীঠ SS। তাৰপিছত নিগম ক্লাষ্টাৰ, তেওঁলোকৰ বাবে চেম ভেনু ৰবীন্দ্ৰ বিদ্যাপীঠ SS। ইয়াৰ পৰা আহিছে চুটাৰগাঁও ক্লাষ্টাৰ, তেওঁলোকৰ বাবে চেম ভেনু ৰাখিছে ৰবীন্দ্ৰ বিদ্যাপীঠ SS। বৰপুখুৰী ক্লাষ্টাৰ, তেওঁলোকৰ বাবে ভেনু ৰাখিছে ৰাষ্ট্ৰভাষা MES। ইয়াৰ পৰা ৰাষ্ট্ৰভাষা MES ভেনু আৰম্ভ হৈছে। বৰপুখুৰী ক্লাষ্টাৰৰ পিছত নেক্সট ক্লাষ্টাৰ দিছে ভীমৰ আলি, চেম ভেনু ৰাষ্ট্ৰভাষা MES। গোপালনগৰ, তেওঁলোকৰ ভেনু দিছে ৰাষ্ট্ৰভাষা MES। আৰু ইয়াৰ পিছত দিছে কান্দুলিমাৰী ক্লাষ্টাৰ, তেওঁলোকৰ বাবে ভেনু ৰাখিছে ৰাষ্ট্ৰভাষা MES। কান্দুলিমাৰী ক্লাষ্টাৰৰ পিছত আৰম্ভ হৈছে নন্দপুৰ, তেওঁলোকৰ বাবে চেম ভেনু ৰাখিছে ৰাষ্ট্ৰভাষা MES। নন্দপুৰৰ পিছত নেক্সট ভেনু আৰম্ভ হৈছে, যিটো লাষ্ট পেজ আমাৰ পাইছোঁ, এইটো হৈছে নন্দপুৰৰে, তেওঁলোকৰ ৰাষ্ট্ৰভাষা MES। তো শিক্ষাগুৰুসকল, এয়া আছিল সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা প্ৰকাশ পোৱা যিটো 5 দিনীয়া নন ৰেচিডেঞ্চিয়েল ট্ৰেইনিং FLNৰ তাৰ কাৰ্যসূচী ইতিমধ্যে প্ৰকাশ পাইছে। আৰু ইয়াৰ ফেজ 1ৰ লিষ্টখন মই আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। এইটো হৈছে হোজাই জিলাৰ যোগীজান শিক্ষাখণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলৰ। ইয়াৰ পিছতে ফেজ 2 লিষ্টখনো খুব সোনকালে প্ৰকাশ পাব। অৱশ্যে ইতিমধ্যে কোন তাৰিখৰ পৰা FLN ট্ৰেইনিং আৰম্ভ হ'ব এতিয়ালৈকে ঘোষণা কৰা নাই, মই সেইটো আপোনালোকক আপডেট দি থাকিম। তো আপোনালোক যদি মোৰ চেনেলত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আহক আন এটা ভিডিঅ'ত পুনৰ লগ পাম।